নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল চেন্নাই ছুপাৰ কিংছৰ আন এক পৰাজয় গুজৰাট টাইটেন্সৰ হাতত মই পাৰ্চনেলি ভাবিছিলোঁ যে CSK টিমটোৱে হয়তো লাষ্ট টাইম যেনেকৈ জিকিছিলে সেইটো দেখি যে তেওঁলোকে আকৌ কিবা এটা কৰিব কামবেক কৰিব যেনে তেনে কোৱালিফাই কৰি যাব কিন্তু আজিৰ যিটো পাৰফৰ্মেন্স সেইটো দেখি পেলাই লগা নাই যে তেওঁলোকে কোৱালিফাই কৰিব পাৰিব চান্স আছে চান্স নথকা নহয় এতিয়াও একেৰাহে জিকিলে এতিয়াও পাবগৈ পাৰে কিন্তু টিমৰ যিটো কম্বিনেশ্যন সংগঠন একেবাৰেই নাই প্লেয়িং 11ত এটা পজিশ্যনত ভাল প্লেয়াৰ নাই চেমছনে যদি নেখেলে গ'ল চেমছনে ভাল পাৰফৰ্মেন্স নিদিলে গ'ল চেমছন আৰু ডুবেৰ বাদে বৰ বিশেষ নাথাকে তেওঁলোকৰ টিমত আজি ৰুতুৰাজে ভাল খেলিছে কিন্তু ৰুতুৰাজো কনসিষ্টেন্সি নাই অধিনায়ক হিচাপে আজি খেলিছে এইটো বেলেগ কথা তাকো আজি যিটো ইনিংছ খেলিছে শ্ল' ইনিংছ যথেষ্ট ইফালে উইকেটো গৈ আছিলে এইটো চাব লাগিব গতিকে এক প্ৰকাৰে এবাৰ CSK টিম মই প্ৰথমতে কৈছিলোঁ যে অকশ্যনটোত যিহেতুকে ভাল নহ'লে অকশ্যনত ভাল নোহোৱাৰ কাৰণে কিন্তু তেওঁলোকৰ টিমটো গোটেই ধ্বংস হৈ পৰিছে টছ নছ হৈ পৰিছে আকৌ তেওঁলোকে কিছুমান প্লেয়াৰ উলিয়াই দি নতুন প্লেয়াৰ কিনি নেক্সট অকশ্যনত আকৌ ভাল কৰিব লাগিব এতিয়া আৰু মানে তেনেকৈ মই বৰ আশা দেখিবলৈ পোৱা নাই বৰ বিশেষ আশা দেখিবলৈ পোৱা নাই প্ৰথম বেটিং কৰি CSK টাৰ্গেট দিছিলে 158 ৰান 7টা উইকেট তেওঁলোকৰ গৈছিলে 159 ৰান 158 ৰান তেওঁলোকে কৰিছিলে T20 ক্ৰিকেটত 159 ৰান আজিৰ যুগত এইটো যুগত এই আধুনিক যুগটোত আধুনিক ক্ৰিকেটৰ যুগত একো নহয় তাৰ ফলাফল আপোনালোকে দেখিবলৈ পালে গুজৰাট টাইটেন্সে ইজিলি জিকিলে উইকেটে নগ'লে 2টা উইকেট গ'ল 8 উইকেটত খেলখন জিকিছে গতিকে টাৰ্গেটটো কম হ'ল বুলি ক'ব লাগিব 162 ৰান এইটো কৰিলে 16.4 অভাৰত গুজৰাট টাইটেন্সে আৰু লাগিছিলে ৰান যিটো নহ'লে আশা কৰা হৈছিলে নহ'লে কিন্তু CSK সমৰ্থকসকল আনহেপি হ'ব আজি খেলখন চাই একদম তেওঁলোকৰ মন ডাউন হৈছে এইটো একদম খাটাং কথা চেন্নাই ছুপাৰ কিংছে 158 ৰান কৰিছিলে 7টা উইকেটৰ লোকচানত সঞ্জু আজি 11 ৰানত গ'ল সঞ্জুৱে নকৰিলেতো কামেই নাই ৰুতুৰাজ 60টা বলত 74 যথেষ্ট ৰান বল ল'লে ৰানকেইটা কৰোঁতে 60টা বলত 74 প্ৰায় এদিনীয়া টাইপৰ এটা ইনিংছ উৰ্ভিল পেটেল 3টা বলত 4 উৰ্ভিল পেটেলক আগৰ পৰা খেলাব লাগে আজি খেলাইছে কিন্তু নাই কাম নহ'লে সৰফৰাজ 1টা বলত 0 সৰফৰাজৰ এইবাৰ আশাসুলভ প্ৰদৰ্শন হোৱা নাই দেৱাল বেবিছে 2 ৰান কৰিলে 9টা বলত দেন শিৱম দুবে 17টা বলত 22 কাৰ্তিক শৰ্মা 9টা বলত 15 জেমি অভাৰত 6টা বলত 18 আকিল হুছেইন 0টা বলত 0 বলিং নাপালে বাকী উইকেটৰ কথা ক'বলৈ গ'লে বলিং গুজৰাট টাইটেন্সৰ ভাল হৈছে যথেষ্ট মহম্মদ সিৰাজে 23ত এটা 4 অভাৰ ৰাবাদাৰে 4 অভাৰ 25 ৰান দি 3টা ৰাবাদাৰ বল একো পাত্তাই নাপালে মানৱ সুথাৰে 3 অভাৰ 22 ৰানত এটা জেছন হোল্ডাৰ 4 অভাৰ 22ত 0 এটা উইকেট নাই অৰ্ষদ খান 4 অভাৰ 43 ৰান দি 2টা বাকী ৰাছিদ খান 1 অভাৰ 21 ৰান উইকেট নাই বাকী ৰান চেষ্টো 16.4 অভাৰ কৰিলে 162 2টা উইকেটৰ লোকচানত চাই সুদৰ্শনে আজি খেলখন জিকোৱাত মুখ্য অৱদান দিলে ওপেনাৰ তেওঁলোকৰ 46টা বলত 87 ৰান 4-4টা 6-7টা শুভমান গিল 33 ৰান জছ বাটলাৰ 39 নট আউট হৈ থাকিলে আৰু ৱাশ্বিংটন সুন্দৰ 1 আৰু উইকেটটো ল'বই নোৱাৰিলে উইকেট এটা লৈছিলে আকিল হুছেইনে এটা নুৰ আহমেদে বাকী কাৰো উইকেট তাত আমি দেখিবলৈ নাপাওঁ এতিয়া যদি আমি এইখন খেলৰ পাছত যিখন পইণ্টছ টেবল সেইখন চাওঁ তাত দেখিবলৈ পাম যে CSK টিমটো 6 নম্বৰত আছে 5 নম্বৰলৈ গুচি গৈছে গুজৰাট টাইটেন্স গতিকে CSK টিমটো যি দেখিলোঁ আজি পাৰফৰ্মেন্স চাই মই একেবাৰে সন্তুষ্ট নহয় ক্ৰিকেটৰ খেলৰ হিচাপত চাবলৈ গ'লে মই একেবাৰে সন্তুষ্ট নহয় গুজৰাটৰ বাৰু ঠিক আছে জিকিলে কিন্তু গুজৰাট 5 নম্বৰলৈ গুচি গৈছে 8 পইণ্টেৰে সৈতে গতিকে চতুৰ্থ স্থানত থকা ৰাজস্থান ৰয়েলছতকৈ তেওঁলোকৰ 2 পইণ্টহে কম প্ৰথম 2 3 4 গোটেইকেইটা টিমৰ 10 পইণ্ট হৈ আছে তাৰ পাছত গুজৰাট টাইটেন্স 5 নম্বৰ 8 পইণ্টেৰে সৈতে আছে গতিকে গুজৰাটৰ কিন্তু আশা এটা আছে তেওঁলোক কিন্তু আগলৈ গুচি যাবও পাৰে গুজৰাট টাইটেন্স গতিকে আশা কৰিব পাৰে গুজৰাটৰ সমৰ্থকসকলে এইবাৰ গুজৰাটৰ সমৰ্থকসকলে মই কমেণ্ট দেখা নাই বহুত কম দেখিছোঁ যিহেতু পাৰফৰ্মেন্স ভাল নহয় হয়তো দবদবাই থকা হ'লে কমেণ্ট আমি দেখিলোহেঁতেন কিন্তু আজি হয়তো দেখিম হয়তো কমেণ্টত কেইটামান গতিকে গুজৰাট টাইটেন্স টিমটোৰ কামবেকৰ চান্স আছে গতিকে প্লে অফৰ যিখন যুদ্ধ 4টা স্থানৰ কাৰণে মই কৈছোঁ নহয় লাহে লাহে ৰোমাঞ্চকৰ হৈ আহিছে সেইদিনাখন আমি এনেকুৱা লাগিছিল যে CSK আগলৈ গুচি যাবগৈ নেকি কামবেক কৰিছে লাহেকে কিন্তু গুজৰাট আজি আগলৈ গুচি গুজৰাটৰ আজি চান্স বনি গ'ল ইয়াৰ পাছত আকৌ কি হয় আমি চাব লাগিব ন গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ নেক্সট আৰু এখন খেল চলি আছে KKR LSG যিকেইটা একেবাৰে লাষ্টৰ টিম আজি তাৰ ওপৰত মই আলোচনা কৰিম পাছত ৰিয়ান পৰাগৰ ওপৰত কেইটামান ভিডিঅ' দিছিলোঁ আৰু ভিডিঅ' আহিব আমাৰ চেনেলটোত IPL ৰ ওপৰত IPL ৰ ওপৰত আৰু ক্ৰিকেটৰ ওপৰত আমি আলোচনা কৰি থাকিম এনেকৈ ভাল লাগিলে যদি ভিডিঅ'টো লাইক কৰি দিব অলপ শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব হাত দি দিব তেতিয়াহ'লে নতুন ভিডিঅ' লৈ প্ৰতিছিলে মই বিদায় দিছোঁ ধন্যবাদ